আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। প্ৰিয় দৰ্শক মণ্ডলী, আজি মই আকৌ আপোনালোকৰ ওচৰত বিশেষ এটা গুৰুত্বপূৰ্ণ হাদিছ আপোনালোকৰ ওচৰত শুনাব বিচাৰো। আৰু হাদিছটো হৈছে তিৰমিজি শৰীফৰ হাদিছ। আৰু আপোনালোকৰ ওচৰত মই এই হাদিছটো পঢ়াই শুনাইছো, তাৰ পিছত ইয়াৰ তৰ্জমা মই আপোনালোকৰ ওচৰত দাঙি ধৰিম ইনশাআল্লাহ। আন আবি হুৰাইৰা ৰাদিয়াল্লাহু তাআলা আনহু قال قال رسول الله صلى الله عليه وسلم أكمل المؤمنين إيمانا أحسنهم خلقا وخياركم خياركم لنسائهم خلقا। আৰু এই হাদিছটোৰ তৰ্জমা হৈছে যে হযৰতে আবু হুৰাইৰা ৰাদিয়াল্লাহু তাআলা আনহুৰ দ্বাৰা বৰ্ণিত নবী করিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ইরশাদ কৰিছে, বৰ্ণনা কৰিছে যে সবতকৈ কামিল মুমিনিন অৰ্থাৎ কামিল মুমিন নিখুঁত বিশ্বাসী ব্যক্তি সেইজন যিজনৰ চৰিত্ৰ আৰু আচৰণ সবতকৈ ভাল, সেইজনে হৈছে বিশ্বাসী ব্যক্তি। হযৰতে আবু হুৰাইৰা ৰাদিয়াল্লাহু তাআলা আনহুয়ে বৰ্ণনা কৰিছে যে নবী করিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ইরশাদ কৰিছে যে সবতকৈ কামিল মুমিন ব্যক্তি বিশ্বাসী ব্যক্তি সেইজন যিজনৰ আখলাক চৰিত্ৰ আৰু আচৰণ সবতকৈ ভাল হয়, সেইজনে হৈছে বিশ্বাসী ব্যক্তি। আৰু কোৱা হৈছে তোমালোকৰ মাজত সেইজনে সবতকৈ শ্ৰেষ্ঠ যিজনে নিজৰ পত্নীৰ বাবে শ্ৰেষ্ঠ হয়। ইয়াত দুটা কথা আমি গম পোৱা গ'ল। এক নম্বৰ কথাটো হৈছে যে সকলোতকৈ সবতকৈ ভাল ব্যক্তি বিশ্বাসী ব্যক্তি কামিল মুমিন ব্যক্তি সেইজনে যিজনৰ আখলাক চৰিত্ৰ আচৰণ সবতকৈ ভাল, সেইজনে হৈছে বিশ্বাসী ব্যক্তি। ইয়াত আখলাক যিজনৰ ভাল, ইয়াত মুআমিলাত লেনদান কথা বতৰা এই সকলো ফালৰ পৰা এই আখলাকৰ মাজত সোমাই পৰে, আচৰণৰ মাজত সোমাই পৰে। ইয়াৰ দুটা বস্তু আমি গম পোৱা গ'ল যে আমাৰ আখলাক চৰিত্ৰ আচৰণ সকলো ভাল হ'ব লাগিব, সেইজনে হৈছে কামিল মুমিন বিশ্বাসী ব্যক্তি। দুই নম্বৰটো হৈছে যে সবতকৈ শ্ৰেষ্ঠ সেইজন ব্যক্তি যিজনে নিজৰ পত্নীৰ ওচৰত শ্ৰেষ্ঠ। আৰু বৰ্তমান সময়ত নিজৰ পত্নীৰ সন্মুখত শ্ৰেষ্ঠ হোৱাটো ভাল হোৱাটো বহুত ডাঙৰ এটা কঠিন বস্তু হয়। এজনী মহিলাৰ সন্মুখত নিজৰ স্বামী সকলোতকৈ যে শ্ৰেষ্ঠ হ'ব, এইটো এটা বহুত ডাঙৰ প্ৰশ্ন। বৰ্তমান সময়ত মহিলাসকলৰ সন্মুখত নিজৰ স্বামী শ্ৰেষ্ঠ হোৱাটো বহুত কঠিন হৈ পৰে। যদি সেই মহিলাজনীৰ কোনোবা লগৰীয়া লগ পায়, তেনেহ'লে সেই মহিলাজনীয়ে নিজৰ গিৰেকৰ কথা অৰ্থাৎ স্বামীৰ কথা ক'বলৈ আৰম্ভ কৰে যে মোৰ স্বামী এনেকুৱা, মোৰ স্বামী তেনেকুৱা, মোৰ স্বামী অমুক কৰে, মোক স্বামীয়ে মাৰধৰ কৰে, মোক স্বামীয়ে মৰম নকৰে। আপোনাৰ বদনাম গাবলৈ বিচাৰে। যেতিয়া সেই মহিলাজনীৰ কোনোবা লগৰীয়া পায়, তেতিয়াহে বুজিব যে আপুনি সেই মহিলাজনীৰ ওচৰত শ্ৰেষ্ঠ হ'ব পাৰিছে। যেতিয়া কোনোবা লগৰীয়া লগ পোৱাৰ পিছত সেই মহিলাজনীয়ে আপোনাৰ তাৰিফ কৰে যে মোৰ স্বামীয়ে ইমান ধুনীয়া, মোক ইমান ধুনীয়াকৈ মৰম কৰে, ইমান ধুনীয়াকৈ মৰম আদৰ কৰে, সকলো সময়তে মোৰ স্বামীয়ে মোক বুজি পায়, মোক কেতিয়াও মাৰধৰ নকৰে, মোক কেতিয়াও খং নকৰে। যেতিয়াও এনেকৈ ক'ব, তেতিয়াই গম পাব যে আপুনি আপোনাৰ স্বামী বিবিৰ ওচৰত শ্ৰেষ্ঠ হ'ব পাৰিছে। আৰু
এইখিনি আমি কেতিয়া হ'ব পাৰিম শ্ৰেষ্ঠ যে আমাৰ নিজৰ পত্নীসকলক আমি বুজিব লাগিব আমাৰ নিজৰ বিবিসকলক আমি বুজিব লাগিব তেওঁলোকক আমি সকলো কামতে সহায় কৰিব লাগিব তেওঁলোকৰ সুখ দুখত আমি লগত থাকিব লাগিব তেওঁলোকৰ অসুবিধাত আমি লগত থাকিব লাগিব তেওঁলোকৰ নানান ধৰণৰ অসুবিধাত আমি হাতত হাত ধৰি আগুৱাই দিব লাগিব কেতিয়াবা দুখত কান্দিছে সেই বিবিৰ নিজৰ স্ত্ৰীৰ লগত থাকিব লাগিব তেতিয়াহে আমি সেই বিবিৰ শ্ৰেষ্ঠ ব্যক্তি হ'ব পাৰিম সকলোতকৈ যদি আমি নিজৰ বিবিক যদি আমি সহায় নকৰোঁ মদত নকৰে কোনে কৰিব বেলেগ পুৰুষে আহি সহায় কৰি দিব নাহে বৰঞ্চ বেলেগ পুৰুষে নিজৰ বিবিৰ ওচৰত ফাইদা বিচাৰিব এনেকুৱা বহুত পুৰুষ আছে অৱশেষত অবৈধ সম্পৰ্কত লিপ্ত হয় চান্স বিচাৰে সেইকাৰণে আমি পুৰুষসকলে যাতে আমি সকলো হুঁচিয়াৰ হোৱা দৰকাৰ যে আমি নিজৰ বিবিসকলক নিজৰ স্ত্ৰীসকলক যাতে আমি সহায় কৰোঁ মদত কৰোঁ তেওঁলোকৰ লগত কাম কাজত যাতে আমি সহায় কৰি দিওঁ এইটো লাজৰ কথা নহয় আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ আদেশ হয় আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে হযরত আয়েশা সিদ্দিকা রাদিয়াল্লাহু তাআলা আনহাৰ লগত কাম কাজত সহায় কৰি দিছিল ইমানখিনি মৰম কৰিছিল হযরত আয়েশা সিদ্দিকা রাদিয়াল্লাহু তাআলা আনহাই যি গিলাছত পানী পান কৰিছিল যেখিনি ঠাইত আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ওঠ মোবাৰক লাগিছিল সেইখিনি ঠাইতে যেখিনি ঠাইত গিলাছত যেখিনি ঠাইৰ দ্বাৰাই হযরত আয়েশা সিদ্দিকা রাদিয়াল্লাহু তাআলা আনহাই পানী পান কৰিছিল সেইখন জাগাৰ দ্বাৰা সেইখিনি ঠাইৰ পৰাই আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে পানী পান কৰিছিল আমাৰ দয়াৰ নবী এনেকুৱা মৰমিয়াল আছিল এনেকুৱা মৰম কৰিছিল আৰু সকলো কামতে সহায় কৰিছিল মদত কৰিছিল তেওঁৰ সুখ দুখত আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে বুজিছিল আপুনিও বুজিব লাগিব নিজৰ স্ত্ৰীৰ ওচৰত নিজৰ স্ত্ৰীক সুখ দিব জানিব লাগিব নিজৰ স্ত্ৰীক মৰম কৰিব লাগিব আদৰ কৰিব লাগিব কাৰণ এইটো এটা বহুত ডাঙৰ এটা মূল্যৱান সম্পদ হয় নিজৰ স্ত্ৰী যেনেকুৱাকৈ আপোনাৰ মোৰ বাবে মাতৃ মূল্যৱান সম্পদ হয় আৰু সেই মহিলাজনীও সেই বিবিজনীও নিজৰ স্ত্ৰীজনীও মূল্যৱান সম্পদ হয় কাৰণ আপুনি আপোনাৰ মাৰ বাবে মূল্যৱান সম্পদ হৈ পৰিছে আৰু সেই বিবিয়ে আপোনাৰ স্ত্ৰীয়ে আপোনাৰ সন্তানৰ বাবে মূল্যৱান সম্পদ হৈ পৰিব সেইকাৰণে আমি সকলোৱে যাতে নিজৰ স্ত্ৰীক নিজৰ বিবিসকলক যাতে আমি সহায় কৰোঁ মৰম আদৰ কৰোঁ তেওঁলোকৰ সকলো সুখ দুখত যাতে আমি সহায় কৰোঁ তেওঁলোকৰ যদি কিবা পিন্ধিব লগা খাব লগা ইচ্ছা থাকে আমি সেইবিলাক দিবলৈ যিখিনি সমৰ্থন সেইখিনিৰ দ্বাৰা যাতে আমি দিবলৈ চেষ্টা কৰোঁ ইনশাআল্লাহ তেনেহ'লে আমাৰ সমাজত এই পৰকীয়া অবৈধ সম্পৰ্ক নাইকিয়া হৈ যাব যদি আমি নিজৰ স্থিক নিজৰ বিবিসকলক যদি বুজিব চেষ্টা নকৰোঁ তেওঁলোকৰ সুখ দুখত যদি আমি সহায় নকৰোঁ তেওঁলোকৰ কাম কাজত যদি আমি সহায় নকৰোঁ তেনেহ'লে এনেকুৱাকৈ চলাৰ পিছত পৰকীয়া অবৈধ সম্পৰ্কত নিজৰ বিবিয়ে লিপ্ত হ'বলৈ বাধ্য হৈ পৰে কাৰণ নিজৰ গিৰেকক ভৰসা কৰি বিয়া হৈছে কিন্তু সেই গিৰেকে যদি নিজৰ ঘনীয়েকক গুৰুত্ব নিদিয়ে মৰম আদৰ নকৰে সহায় কৰি নিদিয়ে সুখ দুখত বুজি নাপায় তেনেহ'লে সেই মহিলাজনীয়ে অইন পুৰুষক ল'বলৈ বাধ্য হৈ পৰে আৰু অইন পুৰুষসকলে চান্স বিচাৰি সেই মহিলাজনীৰ লগত অবৈধ সম্পৰ্কত লিপ্ত হয় আৰু ফলত জিনাহৰ কামত লিপ্ত হৈ পৰে আৰু এনেকুৱাকৈ এখন ধুনীয়া সংসাৰ নষ্ট হৈ যায় বৰবাদ হৈ যায় সেইকাৰণে আমি হুঁচিয়াৰ হ'ব লাগিব আমি পুৰুষসকলে যে আমাৰ মহিলাসকলক যে আমি কিয় গুৰুত্ব নিদিওঁ তেওঁলোকৰ সুখ দুখত আমি কিয় সহায় নকৰোঁ তেওঁলোকৰ কাম কাজত আমি কিয় সহায় কৰি নিদিওঁ কাৰণ আপোনাৰ মোৰ বাবে সেইজনী মহিলাই বিশ্বাস কৰি আপোনাৰ হাতত হাত ধৰি আহিছে এখন ঘৰ এৰি ইমান সহজ কথা নহয় যে এজনী ছোৱালীয়ে 20-22 বছৰ এখন ঘৰত থকাৰ পিছত সেই 20 বছৰ থাকি আহি এখন ঘৰলৈ আহি সেইখন ঘৰত আপোনাক সহায় কৰি আছে আপোনাৰ কাম কাজ কৰি দি আছে আপোনাৰ পৰিয়ালক খুচৰুহা কৰি আছে ইমান সহজ কথা নহয়
সেইকাৰণে আমি যাতে সকলোৱে এই মহিলাসকলক যাতে আমি সন্মান কৰোঁ, ইজ্জত কৰোঁ আৰু মৰম আদৰ কৰোঁ, তেওঁলোকক যাতে সুখ দুখত আমি সকলো সময়তে তেওঁলোকক সহায় কৰোঁ, মদত কৰোঁ। তেওঁলোকৰ যদি কিবা লাগতিয়াল বস্তু থাকে তেনেহ'লে আমি সেইবিলাক দিবলৈ যাতে আমি চেষ্টা কৰোঁ। যিখিনি সমৰ্থন সেইখিনিৰ দ্বাৰা যাতে আমি নিজৰ পত্নীসকলক খুচ কৰি ৰাখোঁ, তেনেহ'লে ইনশাআল্লাহ সেইখন ঘৰত বৰকত আহিব, ৰহমত আহিব। তো আমি সকলোৱে যাতে এই হাদিছৰ ওপৰত আমল কৰিবলৈ চেষ্টা কৰোঁ ইনশাআল্লাহ। আমা তাওফিক ইল্লা বিল্লাহ।